এতিয়া কি হ'ব? মইতো জীৱনত কেতিয়াও ৰান্ধি পোৱা নাই। আকৌ নাৰান্ধিলেও বঙহৰদেৱে কথাটো গম পাব। তেওঁ লঘোণে থাকিব লাগিলে মই ৰৌ ৰৌ নৰকত পৰিম। নাই নাই, মই এতিয়াই চিলনী আইক মাতিম। তই মোক ইমান আঁতৰ হৈ মাতিলে মই নাহি পাৰোঁনে? কচোন, মোক কিয় মাতিছিলি? আই, মই বৰ বিপদত পৰিছো। কি বিপদত পৰিছ? মোক খুলি কচোন। বাইদেউহঁতে মোক ভাত ৰান্ধিবলৈ দিছে। বাইদেউহঁতে মানে তোৰ সতিনীহঁতে? হয় আই। বুজিলোঁ। মই যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল। ঠিক আছে, ময়ো ইয়াৰ যথাযথ উত্তৰ দিব লাগিব। কি হ'ল আই? তুমি একো নকলা যে? শুন তৰা, তই একো চিন্তা নকৰিবি। কেনেকৈ ৰান্ধিব লাগে মই কৈ দিছোঁ। শুন, এটা চৰুত অলপ পানী দি তাতে অলপ চাউল দিবি, আৰু আন এচৰু পানীত এডাল শাক দি চৰু দুটাৰ তলত কাঠখৰি দুডাল দি তই আখল ঘৰৰ পৰা ওলাই আহিবি, আৰু দেখিবি চৰুত অক্ষয় ভাত আৰু আঞ্জা হৈ আছে। বুজিলিনে? বুজিলো আই। তেনেহ'লে মই এতিয়া যাওঁ। তই মই কোৱাৰ দৰে কৰিবি। হ'ব আই, মই তেনেকৈয়ে কৰিম।